মৰিগাঁও তিৱা সাহিত্য পৰিষদৰ এলেকাত আজি অব্যাহত আছে উন্নয়নৰ তীব্ৰ জোৱাৰ। তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ সবল নেতৃত্বত 30টাকৈ অধিক গুৰুত্বপূৰ্ণ আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়। উন্নয়নৰ ধ্বজা উৰুৱাই আজি মৰিগাঁও কোঁৱৰগাঁও সমষ্টিৰ বিভিন্ন প্ৰান্তত উপস্থিত হয় মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ। পৰিষদৰ নিজস্ব পুঁজিৰে নিৰ্মাণ হ'বলগীয়া এই আঁচনিসমূহৰ জৰিয়তে অঞ্চলটোৰ আন্তঃগাঁথনিৰ এক আমূল পৰিৱৰ্তন হ'ব বুলি আশা কৰা হৈছে। আজি দিনটোত আধাৰশিলা স্থাপন কৰা উল্লেখযোগ্য অঞ্চলসমূহ হ'ল ক্ৰমে চিধাবাৰী, কোঁৱৰগাঁও আৰু মালপোতা, ভেদৌআটি, ভৈৰাগুৰি আৰু দুৱনি নাওকাটা। লঠাবাৰী, দুৰিমাৰী আৰু গাগিনীবৰীত একাধিক প্ৰকল্পৰ কাম আৰম্ভ হোৱাত এতিয়া উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে তিৱা সাহিত্য পৰিষদৰ প্ৰতিটো অঞ্চলৰ সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাই আমাৰ মূল লক্ষ্য। পুৱা 9 বজাৰ পৰা এতিয়ালৈকে আমি প্ৰায়খিনি আধাৰশিলা কাম সমাপন কৰিছোঁ। আপোনালোকে আধাৰশিলা অনুষ্ঠানত উপস্থিত হৈ নিশ্চয় অনুভৱ কৰিব পাৰিছে আমি কেনেধৰণৰ অনুষ্ঠানবিলাক গঢ় দিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু ৰাইজৰ বিপুল সহায় আৰু সহযোগৰ জৰিয়তে সেই অনুষ্ঠানবিলাক আমি সমাপন কৰিবৰ কাৰণে সক্ষম হ'ম বুলি ভগৱানৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ। আজিৰ তাৰিখত আমি বিশেষকৈ সিধাবাৰী, দুৰিমাৰী, ভৈৰাগুৰি, মালপোতা, আলিচিঙা, চাটনগুৰি, বগৰীগুৰি, ভেদৌআটি গড়মাৰী, কোমোৰাগুৰি, নাওকাটা আৰু গাগিনীবৰী এনেকৈ কৰি প্ৰায় 8-9খন গাঁৱত আজি আধাৰশিলা স্থাপন কৰিছোঁ। আৰু এই আধাৰশিলা স্থাপনটো আমাৰ আধাৰশিলা হিচাপে বৰ্তি নাথাকে। আধাৰশিলা আমি যেতিয়া কৰোঁ, আমাৰ যেতিয়া ফাণ্ড এল'কেশ্যন চেংচন হয়, ফাণ্ড চেংচন হোৱাৰ পিছতে আমি আধাৰশিলা স্থাপন কৰোঁ। গতিকে আজি এই শিৱৰাত্ৰিৰ মহাশিৱৰাত্ৰিৰ এই শুভক্ষণত সকলো শ্ৰেণীৰ ৰাইজৰ সহায় আৰু সহযোগৰ জৰিয়তে আমি এনেকৈ যিবিলাক অনুষ্ঠান জহি হৈ যাব বিচৰা যিবিলাক অনুষ্ঠান, এই জহি হৈ যাব বিচৰা এইবিলাক অনুষ্ঠান আমি গঢ় দিবৰ কাৰণে চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। অনাগত দিনতো আহি থকা দিনতো আমি ৰাইজৰ সহায় আৰু সহযোগৰ জৰিয়তে বাকী থকা যিবিলাক কাম সেইবিলাক কামো আমি কৰিবৰ কাৰণে চেষ্টা কৰিম। আজিৰ তাৰিখত আমি যিখিনি কৰিছোঁ সেইখিনি ৰাইজে যথেষ্ট বুলি ভাবিলেও আমি যথেষ্ট বুলি অনুভৱ কৰা নাই, কাৰণ আমি এলেকালৈ যাওঁতে আমাৰ নজৰত যিটো বা নখ দপনত যিখিনি পৰে সেইখিনি আচলতে ৰাইজে মোক দৰখাস্ত দিবলগীয়া নহয়। মই যেতিয়া গৈ থাকোঁতেই যিবিলাক অনুষ্ঠান মোৰ চকুৰ মানে প্ৰচাৰত মই দেখা পাওঁ, যে চকুৰ প্ৰচাৰত দেখা পোৱা সেইবিলাক অনুষ্ঠান মই কৰিবৰ কাৰণে চেষ্টা কৰোঁ। গতিকে আজি শুভক্ষণত সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগৰ জৰিয়তে কাউন্সিলৰ জৰিয়তে আবণ্টিত পুঁজিৰ জৰিয়তে 2025-26 বৰ্ষৰ আবণ্টিত পুঁজিৰ জৰিয়তে এইখিনি কাম কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু আপোনালোকে এইখিনি দেখিছে ৰাইজৰ বিপুল সহায় লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। এইকাৰণে যে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক কেতিয়াও আমি আধৰুৱা হৈ নাথাকে আৰু আমাৰ কাম সদায় মানে আৰম্ভ কৰাৰ লগে লগে পূৰ্ণাংগ ৰূপত মানে পৰিস্ফুট ৰূপত প্ৰকাশ পোৱাৰ পিছত আমাৰ ফাইনেল বিলটো দিয়া হয়। গতিকে জেইয়ে আহি পেলাই পৰ্যবেক্ষণ কৰিব, জেইয়ে পৰ্যবেক্ষণ কৰাৰ পিছত ইয়াত GPS ফটো মাৰিব আৰু এক্সিকিউটিভ ইঞ্জিনিয়াৰ নিজে আহি ইয়াত পৰ্যবেক্ষণ কৰাৰ পিছত আমাৰ কামখিনি পূৰ্ণাংগ ৰূপ যেতিয়া পাব, পূৰ্ণাংগ ৰূপ পালেহে আমি ফাণ্ড দিয়াৰ ব্যৱস্থাটো আমাৰ কাউন্সিলত আছে। গতিকে এইখিনি কথা আপোনালোকক অৱগত কৰিলোঁ। গতিকে সেইকাৰণে মই ৰাইজক মই সজোৰে বা ৰাইজক মই গাঁঠি পেলাই ক'ব বিচাৰোঁ যে আমাৰ কামবিলাক পূৰ্ণাংগ নোহোৱালৈকে বা সম্পূৰ্ণ নোহোৱালৈকে কেতিয়াও আমাৰ ফাণ্ড ৰিলিজ নিদিয়ে। আৰু ৰিলিজ দিয়া প্ৰক্ৰিয়াটো আপোনালোকক কৈছোঁৱেই, আমাৰ জেই আহিব, জেইয়ে GPS ফটো মাৰিব, নিৰ্দিষ্ট ঠাইত যিটো অনুষ্ঠান হ'ব সেই অনুষ্ঠানৰ যিটো GPS ফটো, সেই GPS ফটোটো মৰাৰ পিছত কামখিনি আৰম্ভ কৰে। তাৰপিছতেই কামৰ পৰ্যবেক্ষণ কৰি আমাৰ জেই আৰু এক্সিকিউটিভ ইঞ্জিনিয়াৰে সেইখিনি চোৱা চিতা কৰাৰ পিছত আমাৰ ফাৱে তেখেতে ফাও ভিউ দিব। তাৰপিছত প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে মানে চোৱা চিতা কৰাৰ পিছত আমি ফাণ্ডৰ যিটো ব্যৱস্থা মানে কি কয় আমাৰ যিটো বিল দিয়া ব্যৱস্থা, সেই বিল দিয়া ব্যৱস্থাটো মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।